আজি আমাৰ PMB মিটিং হৈছে। এই PMB মিটিঙত আমাৰ চিৰিয়াছ ইমান কিবা নাই, আলোচনা হৈছে। আলোচনা সেইটো ডিচিশ্যন হ'ল যে 30 আগষ্টৰ ভিতৰত 18টা সমষ্টিৰ যিটো কেণ্ডিডেট সেইটো ফাইনেলাইজ হ'ব, ডিক্লেয়াৰ দিয়া হ'ব। সেইটো 1 নম্বৰ। আৰু সমষ্টি ৱাইজত এজন এজনকৈ ইনচাৰ্জ দিয়া হ'ব, সেইটো ফাইনেল। মুঠতে যিহেতু কেণ্ডিডেট 22টা সমষ্টি ঠিক হৈছে, 18টা সমষ্টি বাকী আছে। সেইকাৰণে কেণ্ডিডেট নমিনেশ্যন দিয়াৰ পিছত, উইড্ৰৱালৰ পিছত যেতিয়ালৈকে ফাইনেল হ'ব আমাৰ কেণ্ডিডেটবিলাক, উইড্ৰৱালৰ পিছত সেই সময়ৰ পৰা আমাৰ ইনচাৰ্জসকলে এক্টিভলি কাম কৰিব। মুঠতে প্ৰত্যেকটা সমষ্টিত এজন এজনকৈ আমি ইনচাৰ্জ দিব, সেইটো ফাইনেল কৰিব। আৰু আমাৰ যিদিনাখন আমাৰ চেণ্ট্ৰেল ইলেকশ্যন ষ্টেৰিং কমিটি বনাব, সেইদিনা আমি আমাৰ BPF দলৰ যিটো ইস্তাহাৰ, BPF দলে চৰকাৰ হোৱাৰ পিছত BTC বাকী ৰাজ্যক লৈ পেলাই যিখিনি প্ৰচাৰ কৰি আছিলে, সেইটো আমি কেনেকৈ ৰাজ্যৰ মাজত লৈ যাব পাৰে, সেইকাৰণে আমি আৰু ইস্তাহাৰত প্ৰচাৰ কৰিম। 2 তাৰিখে মাত্ৰ কম সময়, ইমান দেৰিলৈকে যোৱাৰ কাৰণটো বিচাৰে। এইটো সময় কিয় সময় এনেকুৱাই, ইলেকশ্যনত আৰু কিমান সময় দিয়ে, এইবিলাক বাদে কিমান সময় দিছে দিয়া নাই এইবিলাক আমি ক'লেও একো নহয়, যিহেতু সেইখিনি যথেষ্ট সময় বুলি আমি ক'ব লাগিব। মুঠতে 2 তাৰিখে লাষ্ট যিহেতু নমিনেশ্যন, সেইকাৰণে আমিও আজি 27 তাৰিখ, 30 তাৰিখৰ ভিতৰত 18টা সমষ্টিটো আমি ডিক্লেয়াৰ দিম। আৰু মেনিফেষ্টোটো আমাৰ চেণ্ট্ৰেল ষ্টেৰিং কমিটি যিদিনা বনাব, সেইদিনাই আমাৰ মেনিফেষ্টোটো অপেন, মানে কি কয় এইটো, উন্মোচন কৰিব, উন্মোচন কৰি দিয়া হ'ব। আৰু এই মেনিফেষ্টোত সকলো জাতি জনগোষ্ঠী যিমান যি মেমৰেণ্ডাম দিছে আমাক, সেইখিনি আমি উল্লেখ কৰিম, হাইলাইট কৰিম। আৰু BPF দল হিচাপে চৰকাৰ অহাৰ পিছত কি কি কাম কৰিব সেইবিলাক বেছি হাইলাইট কৰিম। মুঠতে আমি আজিৰ দিনত মুঠতে সেই 3টাটো আমি বিশেষ কৰিম। এটা হ'ল সমষ্টি ৱাইজ ইনচাৰ্জ, এটা হ'ল মেনিফেষ্টো অপেনিং কৰা, মুকলি কৰা, এটা হ'ল 30 তাৰিখৰ ভিতৰত 18টা সমষ্টিটো আমি ফাইনেল লিষ্ট ওলাব। চৰকাৰ অহা খাটা, চৰকাৰ BPF 20+ বেছি সংখ্যা কোৱা নাযায়, বেছি সংখ্যাটো আমি পাই আছোঁ। এই সংখ্যাটো ক'লে এই UPPL, এই BJP, এই কংগ্ৰেছবিলাক ভয় খাব না, সেইকাৰণে মই একজাক্ট সংখ্যা নকম, খালি 20+ কৈ থাকিম। আৰু এইবিলাক সংখ্যা মই নকম বুলি কৈছিলোঁ। টোটেল 40টাৰ ভিতৰত 20+। হেলিকপ্টাৰটো আপুনি যাত্ৰা আৰম্ভ কৰিছে? হেলিকপ্টাৰটো মই কৈছে, হেলিকপ্টাৰটো আগতে আমি আলোচনা কৰিছোঁ। ছাৰ, আপুনি মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰিব? আপুনি মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰিব? মই নমিনেশ্যনটো এইটো আমাৰ কোকৰাঝাৰ জিলা হিচাপে মোক যেতিয়া কৰিব দিয়ে সেই সময়ত কৰিব। মই পাহৰিছোঁ। UG ব্ৰহ্ম, প্ৰমোদ বড়ো, ৰংগৰা, নাৰ্জাৰী, ইহঁতক মই আজি বিৰাট ধন্যবাদ দিব লাগিব। মই চেলুট কৰিছোঁ ইহঁতক। আমি BPF দলে যি কামটো আমি কৰিব পৰা নাই, এই কামটো UPPL কৰি পেলাই দেখুৱাই দিছে। এইটো কি কাম জানে? চন্দনক কেণ্ডিডেট দিছে। আমি BPF দল হিচাপে যেনেকুৱা ইহঁতক পানিছমেণ্ট দিব লাগিছিল গাদ্দাৰী কৰাৰ কাৰণে, বা কি বুলি কয়, পানিছমেণ্ট মানে সাজা, শাস্তি দিব লাগিছিল, এইটো আমি BPF দলে দিব পৰা নাই। কিন্তু UPPL এইবাৰ দিছে, আমাৰ হৈ দিছে, মজা পাইছে এইবাৰ। UPPL ঠিক কাম কৰিছে, চন্দনক কেণ্ডিডেট দিছে, এনেকুৱা ভাল পাইছে। মই চালাই যিটো গাদ্দাৰী কাম কৰা মানুহসকলক যেনেকুৱা
পানিশমেণ্ট দিব লাগিছিল BPF দল হিচাপে আমি দিব পৰা নাছিল চন্দন ব্ৰহ্ম এইবাৰ UPFL দিছে ঠিকছে দিছে আমাৰ হৈ এইবিলাক আমি চেলুট নকৰি এনে থাকিব পাৰি নেকি বিৰাট ভাল পাইছোঁ মই ইমানেই ভাল পাইছে আমাৰ বড়ো ভাষাত কি কয় চিনাইবাদী শান্তি মুঠাটা নাম এইটো বা অসমীয়াত মুঠতে বিৰাট শান্তি আৰু খাম্পা আছে খাম্পাকো এনেকৈ শাস্তি দিব ইহঁতে আমি BPF দলে যিটো দিব পৰা নাই UPFL ইয়াৰ কাৰণে মই প্ৰমোদ বড়োক ধন্যবাদ ৰেংগেৰা নাৰ্জাৰীক ধন্যবাদ UG ব্ৰহ্মক ধন্যবাদ মুঠতে UPFL দলৰ কৰ কমিটিৰ গোটেই সদস্যক মই চেলুট কৰিছোঁ মই ধন্যবাদ দিছোঁ আপুনি BTC যোৱাই নাই 5 বছৰ বাৰে বাৰে কৈ থাকে বহুত